ক'ব লাগিব আচলতে কোন আন্দোলনকাৰী সংগঠনে আচলতে বিচৰা নাই এই কথাটো তেখেত স্পষ্ট কৰিলে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ আৰু আমি বিশেষ কৰি 6 জনগোষ্ঠীৰ লগতে চাহ জনজাতি ছাত্ৰ সন্থা একে মুখে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ চাহ জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীৰ যি জনজাতি প্ৰক্ৰিয়া যেহেতু মুখ্যমন্ত্ৰীৰ লগত আমাৰ যি আলোচনা হৈছিলে বিভাগীয় কৰ্তৃপক্ষৰ লগত যি ধৰণে আলোচনা হৈছিলে আচলতে তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছিলে যে ইলেকশ্যনৰ আগত আমি আচলতে গোটেই ব্যৱস্থাটো আমি আগবঢ়াই দিম কিন্তু তেখেতৰ যি ভাষ্য আচলতে আমি এই ভাষ্যৰ গৰিহণা জনাইছোঁ চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আচলতে তেওঁলোকে আচলতে এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি আচলতে তেওঁ অকলে নিৰ্বাচনী পাৰ কৰিম বুলি আচলতে এনে ভুৱা প্ৰতিশ্ৰুতিবোৰ দি থাকিলে নিশ্চিতভাৱে আগন্তুক ইলেকশ্যনতো আমিও তেখেতসকলক যি ধৰণে আমাক কৈছে যে জনজাতিৰ কথা আৰু অন্যান্য যিবোৰ আমাৰ জনগোষ্ঠীয় সমস্যাসমূহ আছে যি ধৰণে সমাধান কৰিম বুলি তেখেত প্ৰতিশ্ৰুতি দিছে নিশ্চয় ইলেকশ্যনৰ আগত যদি এইখিনি সমাধান কৰাৰ তেখেতসকলে আগ নাবাঢ়ে নিশ্চয় আমি তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে প্ৰস্তুত থাকিম নাই নিশ্চিতভাৱে এইটো ক'ব লাগিব যে যোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখন অহাৰ আগতে আচলতে যি ধৰণে আমাক 6 জনগোষ্ঠী জনজাতি মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে আমি আচলতে তেওঁলোকৰ পৰা আশা কৰি আছিলোঁ যে 6 জনগোষ্ঠী ডেভেলপমেণ্ট হ'ব আমাৰ জনজাতি মৰ্যাদা 6 জনগোষ্ঠী জনজাতি মৰ্যাদা পাব লগতে চাহ জনগোষ্ঠীৰ মৰ্যাদা পাব আমি দুটা কাৰ্যকাল চালোঁ ইতিমধ্যে আৰু এই সময়ত আচলতে এটা আমি সময়সীমা বান্ধি দিছিলোঁ যে 2026 চনৰ আগত আচলতে জনজাতি মৰ্যাদা যদি আমাৰ এই 6 জনগোষ্ঠীৰ লগতে চাহ জনগোষ্ঠীক জনজাতি মৰ্যাদা নিদিয়ে নিশ্চিতভাৱে আগন্তুক নিৰ্বাচনত তাৰ প্ৰত্যুত্তৰ দিয়া হ'ব এই কথাটো স্পষ্ট কিন্তু মুখ্যমন্ত্ৰীৰ যি ভাষ্য আচলতে আন্দোলনকাৰী সংগঠনসমূহে মানে বিচৰা নাই এই কথাটো কিন্তু তেখেতসকলে কোন সংগঠনে বিচৰা নাই এই কথাটো তেখেতে স্পষ্ট কৰি দিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ